টেঙামৰা গুটিবিলাক দেখিছেনে? এইবিলাক আমাৰ শৰীৰৰ কাৰণে বৰ উপযোগী। ইয়াৰ পাহিবিলাক আমি কি ধৰণেনো বহুত দিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰোঁ চাওঁ আহকচোন। এই টেঙামৰা গুটিবিলাক দেখিছেনে? এই টেঙামৰা গুটিবিলাকৰ পৰা মই গুটিবিলাক এনেকৈ উলিয়াই পাহিবিলাক এনেকৈ উলিয়াই ল'ম। চাওঁ মই টেঙামৰা গুটিখিনিৰ পৰা গোটেই টেঙামৰা পাহিবিলাক এৰুৱাই পেলালোঁ। তেতিয়া মই ইয়াতে অলপ নিমখ ছটিয়াই এদিন বা দুদিন মই এনেকৈ ঢাকি থওঁ। মই টেঙামৰা পাহিবিলাক দুদিন ৰ'দত দি ল'লোঁ আৰু অকণমান বগা বগা পৰি গৈছে। সেইখিনি নিমখ যোনখিনিত লাগি থাকিলে সেইখিনি পানীখিনি শুকাই গ'ল, সেইখিনি অকণমান বগা বগা হৈ গ'ল। এতিয়া মই এইখিনি অকণমান মিঠাতেল সানি ল'ম বহুত দিন ভালে থাকিবলৈ। মিঠাতেল বৰ বেছি নিদিওঁ, 3-4 চামুচমান দিলেই হ'ব বস্তুখিনি ভাল হৈ থাকিবলৈ। এইখিনি খালে মানে কেতিয়াবা আপোনালোকৰ পেটৰ যদি অকণমান প্ৰব্লেম হয়, কিবা ভোক নলগা কিবা প্ৰব্লেম থাকে, তেতিয়া আপোনালোকে ইয়াৰে দুপাহমান ভাতৰ লগত খাব পাৰিব বা এনেও খালেও খাব পাৰিব। তেতিয়া আপোনালোকৰ পেট ভাল হ'ব। এইখিনি মই এতিয়া গোটেইখিনি তেল আৰু অকণমান দি দিছোঁ। এইখিনিতে মই মিক্সাৰ কৰি গোটেইখিনি বটলত ভৰাই থওঁ। মই এই বটলটোতে ভৰাই থৈছোঁ। বটলটোতে বটল হৈছে। এতিয়া এইখিনি মই এখন টান সাঁফৰ মাৰি থৈ দিম। মাজে মাজে যদি অকণ কিবা বেয়া হোৱা যেন অনুভৱ হয়, আপোনালোকে অকণমান ৰ'দত দি দিলে আকৌ ভাল হৈ পৰিব। তাৰপাছত আপোনালোকে খাব পাৰিব। যিমান দিনলৈ ৰাখে সিমান দিনলৈ এইখিনি 1 বছৰ, 1.5 বছৰ, 2 বছৰ ইমান দিন থাকি যাব, কোনো বেয়া নহয়। খালি সাঁফৰখন আপোনালোকে টাইটকৈ মাৰিব। তাৰপিছত মই এই বটলটোতে ভৰাই থলোঁ। খালি আপোনালোকে বহুত দিন যদি থ'বলৈ হয়, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, চিচাৰৰ বটল ল'লে বেছি ভাল হ'ব। সেইকাৰণে চিচাৰৰ বটলতে আপোনালোকে বস্তুখিনি থ'বলৈ চেষ্টা কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ।